সমস্যা আৰু বানপানী আহে খেতি নহয় খেতি লগাই কষ্ট কৰি আৰু ইপিনে পানীয়ে মাৰে জানুৱাৰে মাৰে এবার কষ্ট কৰি পেলাই আৰু আমনি হৈ যায় মানুহে কোনোবাই কৰে কোনোবাই নকৰে এনেকুৱা চন কৰি থাকে কিছুমান মাটি সেয়াই কথা আৰু যিখিনি মানুহে খেতি কৰিব দেখা পাইছো উম। এই 10 বিঘা 15 বিঘা বা 4 বিঘা 5 বিঘা কমকে কৰে নোৱাৰে মানে পানী যোনখিনি জেগাত নহয় সেইখিনি মানে পাম বুলি পেলাই ৰুৱে আৰু 10 জেগাতো ইমান আশা নকৰে আৰু ইয়াতে আছে বেছি নহয় 40-50 ঘৰ এনেকুৱাই হ'ব আৰু বেছি নহয় বেছিয়ে নকৰে বেছি মানে হাজিৰা কামেই কৰে আৰু ধান নাপায় পানীয়ে খাই দিয়ে জানুৱাৰে খাই দিয়ে সমস্যা সেইটোৱে তাতকে বাগান কাম কৰে তাতে হাজিৰা পায় সপ্তাহত সেইটোৱে টুকটাক চলে আৰু বাকীটো এতিয়া আমাৰ মানুহকেইটা যিমান আছে চব বাহিৰতে গ'ল একো কামানি নাই ইয়াতে চব বাহিৰতে গৈছে বড়ো ধানৰ খেতি কৰে বড়ো ধানত অলপ খেতি পোৱা যায় আৰু সেইখিনি অলপ জানুৱাৰী চিনুৱাৰীত কম থাকে আৰু বানপানীও নহয় সেইখিনি বড়ো ধানৰ খেতি কৰা হয় এইটো বহুত দিনৰ পৰা হ'ল আজি কমচে কম 20-25 বছৰৰ পৰা আগৰ পৰাই এতিয়া কি বিচাৰিম আৰু কিবা সুবিধা আছে যদি দিলে চৰকাৰে ভালেই আছিলে সেইটোৱে বিচাৰো আৰু কি নিবিচাৰো বাই বহুত ক্ষতি কৰে ঘৰ দুৱাৰ ভাঙি দিয়ে কেতিয়াবা ধান চান ঘৰত থাকিলে সেও বেৰ চেৰ ফালি ঘৰ পেলাই মানুহ চানুহ মাৰি এনেকুৱা লৈ যায় মোৰতো মাটি নাই মই খেতিয়ে নকৰো এইবিলাকৰ কাৰণে বহা মাটিটো আছে বাছ ইমান মই এইবিলাকৰ কাৰণে খেতিয়ে নকৰো লাগিলে হাজিৰা কৰো ল'ৰা দুইটা আছে সিহঁতে এটা গাড়ী চলাই এটা অলপ চিকিউৰিটি গাৰ্ড কৰে বা সেইটোৱে চলি যায় ঘূৰিয়ে বাগানত কাম কৰে মই একো নকৰো ঘৰটো নহৰু বস্তি বুলি কয় বুঢ়াপাৰ নহৰু বস্তি হয় কি কয় কাজিৰঙা শালি খেতিটো মানে আমাৰ কাজিৰঙাত মানে বহুত অসুবিধা আপোনাৰ বানপানীৰ সমস্যা কিছুমান আহে বানপানী হৈ গ'লে মানে আমাৰ কিছুমান ইয়াৰ কঠীয়া ডুবি যায় আৰু এইবিলাক মাৰি দিয়ে জন্তুবোৰো উঠি আহে গাঁৱলৈ এয়া খেতি পথাৰটো মানে কৰিবলৈ যথেষ্ট বহুত অসুবিধাই হয় আমাৰ ইয়াত কাজিৰঙাত মানে এই বানপানীটো হৈ যোৱাৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221